আন্তঃডিমৰীয়া পূব ডিমৰীয়া বড়ো উন্নয়ন সমিতিৰ উদ্যোগত আমি দুদিনীয়া কাৰ্যসূচী লৈ আমি ৰংজালী বৈশাগু পাতিম বুলি ইয়াতে আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ সকলোবিলাক কাৰ্যসূচী মতে কামবিলাক আমাৰ সম্পূৰ্ণ হৈছে বুলিয়ে ক'ব পাৰি। আৰু আমি এইবাৰ দুদিনীয়া কাৰ্যসূচীৰ আমি আমাৰ বৈশাগুখন পাতিম বুলি আমি আয়োজন কৰিছোঁ। প্ৰথম কাৰ্যসূচীত আমি 8-9 মে আৰু বহাগৰ 25 আৰু 26 তাৰিখে আমি ইতিমধ্যে আমাৰ কিছুমান যিবিলাক কৰিবলগীয়া কাম আছে সেইবিলাক আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। আৰু আমি যিবিলাক মানে অতিথিক নিমন্ত্ৰণ কৰিব লাগে সেইবিলাক আমি সকলোবিলাক মানে সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। ইতিমধ্যে আমাৰ যিবিলাক কাৰ্যসূচী আমি 8 তাৰিখে আমাৰ ৰাতিপুৱা হেৰি হ'ব 9 বজাত পতাকা উত্তোলন হ'ব আমাৰ। তাৰপিছতে আমাৰ কাৰ্যসূচী মতে সম্পূৰ্ণ যিবিলাক কাৰ্যসূচী লৈছোঁ সেইমতে আমি কৰি যাম। তাৰপিছত দ্বিতীয় কাৰ্যসূচী আছে 9 তাৰিখে আমাৰ ইয়াত মুকলিভাৱে বৈশাগু আমি মুকলিভাৱে পাতিম। তাৰপিছতে আমাৰ সম্পূৰ্ণ কাৰ্যসূচী হোৱাৰ পিছত আৰু যিটো গধূলি আমাৰ কাৰ্যসূচী আছে সেইমতে আমি আমাৰ কি নাম আছিলে ফুকন বড়ো আমাৰ ছিংগাৰ আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেতো আহিব আমাৰ মাজত। গতিকে আমি আশা কৰোঁ সকলো ৰাইজে ইতিমধ্যে আমাৰ সকলোৱে তাৰমানে সহায় সহযোগ আগবঢ়াইছে, সেইমতে আমি আগবাঢ়ি গৈ আছোঁ। আন্তঃডিমৰীয়া দল সংগঠনসমূহৰ সন্মিলিত আমি ৰংজালী বৈশাগু উদযাপনেৰে আমি অহা 8 আৰু 9 মে তাৰিখে আমি ৰংজালী বৈশাগু পথাৰত আমি দুদিনীয়া কাৰ্যসূচীৰে আমি উৎসৱ আমি পালন কৰিম। ডিমৰীয়াত যিমান আমাৰ বড়ো জনজাতি আছে সকলোৱে ইয়াতে অংশগ্ৰহণ কৰিব। আৰু আমাৰ এনেকুৱা কাৰ্যসূচী থাকিব, আমাৰ বড়োবিলাকৰ জ্যেষ্ঠসকলক আমি সন্মান জনোৱাৰ এটা আমাৰ পৰম্পৰা। বড়োবিলাকৰ আমি ডাঙৰক সন্মান কৰোঁ আৰু সৰুক আমি মৰম কৰোঁ। আৰু লগতে ইয়াতে আমি আপোনালোকক এখন বাৰ্তা দিব বিচাৰিছোঁ, এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ল'ৰা ছোৱালীবিলাক উত্তীৰ্ণ হোৱাখিনিকো আমি ইয়াতে সম্বৰ্ধনা আমি জনাম। তাৰ বাবে আমি ডিমৰীয়াৰ যিমান ছাত্ৰ ছাত্ৰী সকলোকে আমি ইয়াতে নিমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ পৰম্পৰা খেল ধেমালি আমাৰ ইয়াতে থাকিব। গতিকে আমি সকলো জাতি জনগোষ্ঠী সকলোকো আমি ইয়াতে অংশগ্ৰহণ কৰিবৰ কাৰণে আমি সকলো ডিমৰীয়া ৰাইজৰ বাসীক আমি ইয়াতে আমন্ত্ৰণ জনাইছোঁ।